কি কৰি আছে পিছফালে এইয়া মাছ ধৰি আছো জাল পাতি পেলাই মাছ উঠিছে জানো এইয়ানো এইয়া সব মোৱা মাছ মোৱা মাছ পালে দেখোন কেইটামান দেখিছে নাই মোৱা মাছ আজি মোৱা মাছটো অলপ বেলেগ ধৰণে বনাব লাগিব দেই হয় নেকি ঘৰত মই ঔটেঙা আনি থৈছো ঢেকীয়া শাক আনি থৈছো হ'বনে এসাঁজ ধুনীয়াকে হ'ব দিয়া বাছি লোৱা ইয়াত ঢেকীয়া যোৱাকালি শনিবাৰ বজাৰ আছিলে আমাৰ ইয়াতে বজাৰৰ পৰা ঢেকীয়া লৈ আহিলো তাৰপিছত মাছ ধুনীয়াকে ধুই পখালি ৰেডি ৰেডি ঔটেঙাটো ক'ত এইটো ঔটেঙা এটাও লৈ আহিছিলো আজি মানে ঢেকীয়া শাক ঔটেঙা লগত মোৱা মাছ ন দিয়া মজা লাগিব আজি দুপৰীয়া খাদ্যটো বনোৱা নিমখ অকমান দিছা ন নিমখ হালধি মিক্স কৰি লম ঢেকীয়া শাক ধুনীয়াকৈ মিহি মিহি কৰি কাটি ৰেডি আৰু এইফালে ৰেডি কৰি লোৱা হৈছে ঔটেঙা মিহি মিহিকে কাটি ললা ন জলকীয়া কেঁচা জলকীয়া নহৰু পিঁয়াজ আৰু এইফালে কেৰাহী পাতি তেল দিলেই পিঁয়াজ নহৰু ন একেলগে দি দিবানে আলুখিনি অলপ ফ্ৰাই কৰি ল'বা ন তাৰপিছত কি দিবা এতিয়া ঔটেঙা তাৰপিছত এতিয়া ঢেকীয়া দি দিব আমি ঢেকীয়া শাকটো এনেকৈ ফ্ৰাই কৰি খাইছোঁ কিন্তু এই ছিজনত আমি এনেকৈ গুড়া মাছ ঢেকীয়া তাৰপিছতে ঔটেঙা এনেকৈ খোৱা নাই ন জোল বনাই কালি পালোঁ বুলিহে ঢেকীয়াটো নিমখ হালধি দি দিছা ন কালি বজাৰলৈ গৈ প্ৰথমতে সেই ঢেকীয়াকেইডালহে বিচাৰিছোঁ ক'ত পাওঁ ঢেকীয়া তাৰপিছত ঔটেঙাটো আছে আনি থোৱা আৰু এইফালে গুড়া মাছ ফ্ৰাই কৰি ৰেডি গুড়া মাছ বুলি কওঁতে মোৱা মাছ ফ্ৰাইটো হৈ গ'ল অলৰেডি ঔটেঙাটো অলপ ভাঙি দিব ন ধুনীয়াকৈ ৰসটো তেতিয়াহে ওলাব ঔটেঙাৰ ৰসটো দিয়া ভাঙি দিয়া আৰু কেইটুকুৰামান ভাঙি দিয়া কেৰাহীটো পুনাই লোৱা না পানী আৰু দিবা নেকি নালাগে হৈ যাব ন এতিয়া অলপ সময় উতলিবলৈ দিয়া হ'ব ন মজা লাগিব দিয়া আজি বহুত দিনৰ মূৰত ঢেকীয়া শাক ঔটেঙা লগতে পাই গ'লোঁ মোৱা মাছ ঘৰৰ পুখুৰীতে মজা হ'ব উতল আহি গ'ল ন এতিয়া মাছ দিব হৈ গ'ল সুন্দৰ আজি দুপৰীয়াৰ সাজটো মজা হ'বলৈ গৈ আছে আৰুতো বেছি উতলাব নালাগে ন 2-3 মিনিটৰ ভিতৰত হৈ যাব খানা ৰেডি খাবহে লাগে আৰু দেই ধুনীয়া গোন্ধ আহিছে ঔটেঙাৰ গোন্ধটো মজা লাগিছে